গাঁও বাঁহৰ খেতিৰ বাবে বিখ্যাত আছিল। তাত বহু বছৰৰ পৰাই বাঁহৰ বহুত ভাল খেতি হৈছিল। দীনেশৰো এখন সৰু বাঁহৰ খেতি আছিল আৰু তেওঁৰ পুত্ৰ ৰাজেশেও তেওঁৰ লগত কাম কৰিছিল। আৰে ৰাজেশ, আমাৰ যিটো বাঁহৰ অৰ্ডাৰ আহিছিল তুমি সেইটো পঠিয়ালানে? আৰে দেউতা, মইতো কালি সন্ধিয়াই তালৈ পঠাই দিছোঁ আৰু সিহঁতে যদি সোনকালে বস্তুটো পাই যায় আৰু আজি সন্ধিয়ালৈ আমাৰ পইচাও হৈ যাব। আবেলি হৈ গ'ল আৰু দীনেশৰ ঘৰৰ সন্মুখত এখন বাঁহেৰে ভৰ্তি ট্ৰাক ৰৈ আছিল। আৰে এই ট্ৰাকখন ঘূৰি কিয় আহিল? ই বাঁহখিনি আনলোড কৰি পেমেণ্টটো লৈ আহিব লাগিছিল। দীনেশে ভিতৰৰ পৰা ৰাজেশক মাতে। ৰাজেশে ভিতৰৰ পৰা খুব দুখ মনেৰে আহে। ৰাজেশ, চোৱাচোন, এই ট্ৰাকখন পুনৰ ঘূৰি আহিল। দেউতা, মই জানো। মোৰ চহৰৰ পৰা বাঁহৰ বেপাৰী ফোন আহিছিল। সিহঁতে আমাতকৈ কম দামত ক'ৰবাৰ পৰা বাঁহ কিনিছে, সেইকাৰণে আৰু আমাৰ পৰা বাঁহ নিকিনে। আৰে আমাক নজনাকে এইটো কেনেকৈ কৰিব পাৰিলে সি? আমাক পইচাৰ ইমান প্ৰয়োজন, আমি এতিয়া এসোপা বাঁহৰ কি কৰিম কোৱাচোন? তুমি তাক কোৱা যে আমিও বাঁহ কম দামত দিম। আৰু দেউতা, মই তেওঁলোকৰ কথা পাতিছোঁ, কিন্তু সিহঁতে কোনো প্ৰকাৰে আমাৰ বাঁহখিনি লোৱাৰ সন্মতি দিয়া নাই। আৰু মই সিহঁতক কৈছোঁ যে মই আধা দামতো বাঁহ দিবলৈ সাজু আছোঁ, কিন্তু তেওঁলোকে নামানে। ৰাজেশ আৰু দীনেশৰ এই অৰ্ডাৰটো লৈ বৰ আশা আছিল। কিছুদিনৰ পৰা তেওঁলোকৰ ব্যৱসায় বৰ ভাল চলি থকা নাছিল আৰু ইমান ডাঙৰ অৰ্ডাৰটো ব্যৰ্থ হোৱাৰ বাবে তেওঁলোকে ভৱিষ্যতটো অন্ধকাৰ দেখিছিল। এদিন ৰাজেশ দীনেশৰ ওচৰলৈ গৈছিল আৰু কৈছিল, দেউতা, তুমি অকণো চিন্তা নকৰিবা, মই চিন্তা কৰি আছোঁ। আৰু ইমানবোৰ বাঁহ আমি কি কামত ব্যৱহাৰ কৰিম? কি কৰিব খুজিছা বোপা? মইতো কোনো ধৰণৰ উপায় ভাবি পোৱা নাই। মইতো মোৰ গোটেই বন্ধুসকলৰ পৰা সহায় বিচাৰিছিলোঁ, কিন্তু কোনেও আমাক সহায় কৰিবলৈ আগবাঢ়ি নাহে। এতিয়া সকলোৰে অৱস্থা বেয়া। বজাৰত বাঁহৰ দাম দিনে দিনে কমিব ধৰিছে। দেউতা, সেইকাৰণে মই ভাবিছোঁ এতিয়াৰ পৰা আৰু আমি বাঁহৰ ব্যৱসায় নকৰোঁ। বোপা, আমাৰ লগত আৰু আছেনো কি? আমি আৰু কি কৰিব পাৰোঁ? আৰে দেউতা, আমি পিজ্জা বনাম। কি পিজ্জা? কেনেকৈ? দেউতা, চহৰৰ পৰা মোৰ বন্ধুৰ ফোন আহিছিল। মই মোৰ সমস্যাৰ কথা ক'লোঁ আৰু সি মোক এটা বহুত ধুনীয়া উপায় দিলে। চহৰত পিজ্জা বহুত চলে, বেলেগ বেলেগ ধৰণৰ পিজ্জা পায়। তাৰ ভিতৰতে যুৱ প্ৰজন্মৰ বহুত প্ৰিয় বাঁহৰ পিজ্জা। তাত বাঁহৰ মাজত খাদ্য সামগ্ৰী ভৰাই পিজ্জা বনোৱা হয়। আমিও বাঁহৰ পিজ্জা ব্যৱসায় আৰম্ভ কৰোঁ। আৰে বোপা, কিন্তু এই বিষয়টো আমাৰ কোনো ধৰণৰ জ্ঞান নাই। আৰে দেউতা, তুমি চিন্তা নকৰিবা। আৰে মোৰ বন্ধুৱে কৈছে তেওঁ সকলো ফালৰ পৰা মোক সহায় কৰিব। ৰাজেশ দীনেশৰ সৈতে লগ হৈ বাঁহৰ পিজ্জা বনাবৰ বাবে সকলো সামগ্ৰী তৈয়াৰ কৰিলে। লাহে লাহে বাঁহৰ পিজ্জা বনাবলৈ শিকি গ'ল। তাৰপিছত তেওঁ এদিন ভাবিলে তেওঁ এখন দোকান বনাব। ৰাজেশ আৰু দীনেশ লগ হৈ বাঁহেৰে এখন হোটেল নিৰ্মাণ কৰিলে আৰু সেই হোটেলৰ দৰ্জাৰ পৰা খিৰিকীলৈ টেবুল, চকী সকলোবিলাক বাঁহৰ পৰা তৈয়াৰ কৰা। আৰম্ভণিতে তেওঁলোকৰ হোটেললৈ কোনো অহা নাছিল, কিন্তু এদিন তেওঁলোকৰ হোটেললৈ কলেজৰ দুজন বন্ধু আহিল। আৰে বাহ সুৰেশ, চোৱা কিমান ধুনীয়া হোটেল। এইখনতো গোটেইখন বাঁহেৰে বনোৱা আৰু ইয়াত লিখা আছে আমাৰ স্পেচিয়েল বাঁহ পিজ্জা। ঠিক আছে, ব'লা তেতিয়াহ'লে ময়ো বাঁহৰ পিজ্জা খাই চাওঁ কেনেকুৱা লাগে। মই অৰ্ডাৰ কৰিছোঁ। সুৰেশ আৰু বিবেকে দুটা বাঁহৰ পিজ্জা অৰ্ডাৰ কৰিলে। আৰে বিবেক, তুমি মন কৰিছানে? ইয়াৰ সকলো চকী আৰু টেবুল সকলো বাঁহেৰে বনোৱা। আৰু চোৱা, বাঁহেৰে বনোৱা সঁজুলিবোৰ কিমান ধুনীয়া লাগিছে। আজি এই প্লাষ্টিকৰ দিনবোৰত প্ৰকৃতিৰ সঁজুলিয়ে বনোৱা হোটেলখন যে বিৰাট ধুনীয়া। এনেধৰণে আমিও প্ৰকৃতিয়ে বনোৱা সঁজুলিবোৰ ব্যৱহাৰ কৰা উচিত। মই তেনেহ'লে এই হোটেলখনৰ মালিকৰ লগত কথা পাতোঁ। এনেকুৱা এখন হোটেল বনাবলৈ প্ৰেৰণা ক'ত পালে? বিবেক আৰু সুৰেশে দীনেশক মাতি বহুত প্ৰশ্ন কৰিলে। সঁচাকৈ আপোনাৰ হোটেলখন বহুত ভাল লাগিছে। আপুনি এয়া কেনেকৈ কৰিলে? দীনেশে তেওঁলোক দুইজনক সম্পূৰ্ণ কাহিনীটো ক'লে। বিবেক আৰু সুৰেশৰ দীনেশৰ কাহিনীটো খুব ভাল লাগিল। আপোনাৰ ব্যৱসায় ঠিকে ঠাকে চলি আছে? আপুনি ইয়াৰ পৰা লাভালাভ কৰিব পাৰিছেনে? চাওক, এতিয়াতো আমি লাভত চলা নাই, কিন্তু মোৰ দৃঢ় বিশ্বাস ভৱিষ্যতে আমি নিশ্চয় সফল হ'ম।
আপুনি সঁচাই বহুত বেলেগ কৰি আছে। ইয়াৰ পৰা আপুনি লাভালাভ হ'বই। আমিও আপোনাক সহায় কৰিব বিচাৰোঁ। আমাৰ এটা ইউটিউব চেনেল আছে য'ত আমি নতুন নতুন বস্তুবোৰ আপলোড কৰোঁ। আপুনি যদি অনুমতি দিয়ে তেতিয়াহ'লে আপোনাৰ হোটেলৰ বিষয়ে আমাৰ ইউটিউব চেনেলত আপলোড কৰিব বিচাৰোঁ। আৰু ইনষ্টাগ্ৰামতো এনেধৰণে আৰু বহুতো মানুহক আৰু কলেজীয়া ল'ৰা ছোৱালীক আপোনাৰ হোটেলৰ বিষয়ে জানিব পাৰিব আৰু আপুনি প্ৰসিদ্ধও হৈ পৰিব। বিবেক আৰু সুৰেশে তাৰ বাঁহৰ পিজ্জা খালে। দুয়োজনৰে খুব পচন্দ লাগিল পিজ্জাৰ। দুয়োজনে কলেজৰ বন্ধুৰ বাবেও 10টা পিজ্জা অৰ্ডাৰ কৰিলে। তাৰ পিছদিনা তেওঁলোকৰ বন্ধুসকলক লৈ তেওঁলোকৰ হোটেলৰ এটা ধুনীয়া ভিডিঅ' বনায় আৰু তেওঁলোকৰ বাঁহৰ পিজ্জা বনোৱা ৰেচিপিটোও শ্বুট কৰে। তাৰ পিছত তেওঁলোকে ভিডিঅ'টো ইউটিউবত আপলোড কৰে। আৰে তোমালোকে আমাক সহায় কৰিবলৈ যত্ন কৰি আছা, সেইকাৰণে মই তোমালোকক বহু বহু ধন্যবাদ দিছোঁ। আৰে নহয় খুৰা, এই নতুন নতুন বস্তুবোৰ মানুহক দেখুৱাটোৱে আমাৰ কাম হয়। আজিৰ যুগত যুৱ প্ৰজন্মক এনেকুৱা প্ৰকৃতিৰে বনোৱা সঁজুলিৰে পৃথিৱীখনত পৰিৱেশ নষ্ট নকৰা বস্তুৰ বহুত দৰকাৰ। এই ভিডিঅ'ৰ পৰা আমাৰ যি লাভালাভ হ'ব সেয়া আমি আপোনাক দি দিম। আৰে বিবেক, চোৱা, বাঁহৰ পিজ্জাৰ ৰেচিপিৰ ওপৰত মাত্ৰ 1 ঘণ্টাতে 1 লাখ ভিউ আহি গ'ল ভাই। 10,000 লাইক আৰু 1000টা কমেণ্টো আছে। এতিয়ালৈকেতো আমাৰ সকলোতকৈ পপুলাৰ ভিডিঅ' হৈ গ'ল। আৰু এতিয়া প্ৰকৃতিৰ সঁজুলিৰে বনোৱা এই হোটেলখন বহুত মানুহে গম পাব। খুৰা, আপুনি এতিয়া ফেমাছ হ'বলৈ গৈ আছে। এনেকৈ আৰম্ভ কৰা দেউতাক আৰু পুতেকৰ বাঁহৰ হোটেলখন বিখ্যাত হৈ পৰে। লাহে লাহে তেওঁলোকে বিভিন্ন চহৰত তেওঁলোকৰ হোটেল খুলিবলৈ আৰম্ভ কৰে আৰু প্ৰকৃতিৰ লগত সামঞ্জস্য ৰাখি বাঁহৰ পিজ্জা সকলোৰে বাবে বিখ্যাত হৈ পৰে।